আমাৰ বালিজান গাঁও 4 নম্বৰ ৱাৰ্ডৰ যিবোৰ অসুবিধা আছে তাক লৈ মই দুই এষাৰ ক'ব বিচাৰিছোঁ। আমাৰ বালিজান গাঁৱৰ স্থপিত হোৱা 1953 চনত হৈছিলে, কিন্তু আজি 71 ইয়াৰ হ'ল। আজি পৰ্যন্ত কিমান চৰকাৰ আহিলে আৰু কিমান চৰকাৰ গ'ল, কিন্তু সকলো চৰকাৰে ইলেকশ্যনৰ আগত প্ৰত্যেকখন চৰকাৰে কংগ্ৰেছে হওক বা বিজেপিয়ে হওক আমাক ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিয়ে যে আমি এইবোৰ কাম অতি সোনকালে কৰি দেখুৱাম, আমাক ভোট দিয়ক, আমি অতি সোনকালে কৰি দেখুৱাম বুলি কয়। কিন্তু ইলেকশ্যন পাৰ হোৱাৰ লগে লগে আমাৰ কথাবোৰ তেখেতলোকে পাহৰি যায়, আমাৰ দুখবোৰ তেখেতলোকে পাহৰি যায়। আমাৰ এইখন বাটেৰে সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ যায়, স্কুলত যাওঁতে তেখেতলোকে বোকা পানীত পৰি হ'লেও স্কুলত যাবলগীয়া হয়। কোনোবা দিন কেনেবাকৈ বেছি যদি অসুবিধা হয় তেতিয়াহ'লে স্কুলৰ পৰা ঘূৰি আহে। তাৰপাছত ইয়াত আমাৰ কোনো ধৰণৰ গাড়ী অহাৰ সুবিধা নাই। সকলো কি কয়, আমাৰ যদি ইয়াত কোনো ধৰণৰ যদি অসুবিধা হয়, দুখ বেমাৰ হয়, তেতিয়াহ'লে আমি ইয়াৰ পৰা মানুহকেইটাক বেমাৰীটোক কান্ধত উঠাই বা বুকি হ'লেও বা বাইচাইকেলত লৈ আমি বাপতি গগৈ মধ্য ইংৰাজী বিদ্যালয় তিনিআলিৰ লগে লৈ যাওঁ। তাৰ পাছতে আমি তাত অটো পাওঁ বা এম্বুলেন্সৰ সুবিধা পাওঁ, তেতিয়া তাৰ পৰাহে আমি লৈ যাবলগীয়া হয়। তেনেকুৱা লৈ যাওঁতে কিছুমান বেমাৰীতো আমাৰ 2-3টামান বেমাৰী তেনেকুৱা ৰাস্তাতে আমাৰ স্পট ডেথ হৈ গ'ল। আমি সময়মতে তেখেতলোকক মেডিকেললৈ চিকিৎসালয় নিব নোৱাৰিলোঁ। চিকিৎসালয়ৰ অসুবিধাত তেখেতলোকে বাটতে প্ৰাণ হেৰুৱায়। গতিকে মই চৰকাৰক অনুৰোধ কৰোঁ যে আমাৰ এই ৰাস্তাখন অতি সোনকালে তেখেতলোকে হাতত লয় আৰু ৰাস্তাখন আমাক ভাল এটা দিশত আনি দিয়ে বুলি মই আশা কৰিছোঁ। আৰু আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়াই তেখেতে বাপতি গগৈ মধ্য ইংৰাজী বিদ্যালয়ত আমাক প্ৰতিশ্ৰুতি দিছিলে কি কংগ্ৰেছ চৰকাৰে 15টা বছৰত যিমান কাম কৰিব নোৱাৰিছে সেই কাম মই 15 মাহত কৰি দেখাম বুলি ক'লে। কিন্তু আজি 10টা বছৰ পাৰ হৈ গ'ল, আমাৰ অকল প্ৰতিশ্ৰুতি দি আছে, আমাক অকল আশাবাদী বনাই থৈছে। আমি কি অকল আশাবাদীয়ে নেকি? আমাৰ কি কোনো সুবিধা নালাগে নেকি? আমাৰ কি ইয়াত মানুহে দুখ বেমাৰ নহয় নেকি? আমাক গাড়ীৰ সুবিধা নালাগে নেকি? এইটো কথাটো মই আজি এই চেনেলৰ মাধ্যমেৰে মই স্থানীয় বিধায়ক তথা আমাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আঙুলিয়াই দিছোঁ। আমাক অহা ইলেকশ্যনৰ আগত আমাৰ এই ৰাস্তাখন অতি সোনকালে তেখেতে বনাই দিয়ে বুলি আশা কৰিছোঁ। আৰু ইয়াত আমাক বহুতে অসুবিধা আছে গাঁওখনত, যেনে হ'ল খোৱা পানী, বিজুলীৰ কাৰেণ্টৰ বিল, এইবোৰ অলপ তেখেতে চকু দিয়ে, তাৰ প্ৰতি মই আশা কৰিছোঁ। আৰু হ'ল অহা ইলেকশ্যনৰ আগত যদি এইটো ষ্টেপটো যদি তেখেতলোকে হাতত নলয়, তো আমি আজি বালিজান ৰাইজ হয় চৰকাৰক কৈছোঁ যে অহা ইলেকশ্যনৰ আগত যদি তেখেতে এইটো কামটো হাতত নলয়, তেতিয়াহ'লে আমি অহা ইলেকশ্যনটো ভোট বৰ্জনা কৰিম বুলি আশা দিছোঁ। সকলো ৰাইজে তেখেতক প্ৰতিশ্ৰুতি দিছোঁ যে আমাক যদি এইটো ৰাস্তাটো নবনায়, তেতিয়াহ'লে আমি বালিজান 4 নম্বৰ ৱাৰ্ডৰ ৰাইজে ভোট কেন্দ্ৰত কোনো উপস্থিত নহ'ব।